যি ইণ্ডিপেণ্ডেন্স ডে আমাৰ ভাৰতবৰ্ষৰ এই স্বাধীনতা দিৱস উপলক্ষে মই আপোনালোকৰ মাধ্যমৰ যোগেদি ভেৰগাঁওবাসী সকলো ৰাইজক টকা সকলো দেশবাসী মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ভেৰগাঁও মহকুমা হিচাপে আজি আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী আমি লৈছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আৰু কুচকাৱাজৰ যিটো প্ৰদৰ্শন যি কাৰ্যসূচী সেই আমাৰ ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ বিভিন্ন ধৰণৰ পাৰম্পৰিক সাংস্কৃতিক যি প্ৰদৰ্শন সেই প্ৰদৰ্শনখিনি হ'ব আৰু আমাৰ এই স্বাধীনতা দিৱসত আমি কিছু খেলুৱৈ যিসকলে কিছুদিন আগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত অসম দলক প্ৰতিনিধিত্ব কৰি ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছিল তেখেতসকলক আমি এটি কথা মানে প্ৰশংসা পত্ৰ দিয়াৰ কাৰণে আমি এই অনুষ্ঠান আমি মনস্থ কৰিছোঁ। মই আপোনালোকক ইতিমধ্যে আমাৰ যি মুখ্য অতিথিৰ যিটো আমাৰ ভাষণ ইয়াতে আপোনালোকক কিছু তথ্য দিয়া হৈছে। ইয়াৰ উপৰিও মই আপোনালোকক যদি মূলতে যদি ক'ব যোৱা যায় আমাৰ শিক্ষাৰ ক্ষেত্ৰত কেইবাটাও হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলত ইতিমধ্যে বিল্ডিঙৰ কাম ক'ৰবাত আৰম্ভ হৈছে আৰু ক'ৰবাত আৰম্ভ হ'ব আৰু কিছুমান শেষ হোৱাৰ পৰ্যায়ত আছে। আপোনালোকে জানে টংলা কলেজত টংলা মহাবিদ্যালয়ত দুখন কেইটামানে আমাৰ আঁচনি এতিয়া মেজৰ আঁচনি চলি আছে আৰু আমাৰ ননৈ যিটো মাল্টি ভিলেজ স্কিম জল জীৱনৰ সেই স্কিমো আমাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু উদ্বোধনৰ কাৰণে সাজু হৈছে। গতিকে কিছুদিন পিছতে এই যিটো স্কিম সেই স্কিমো আমাৰ ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ব বুলি নহয়। আমি দেখিছোঁ যোৱা কিছু বছৰৰ পৰা শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱসসমূহ ধুনীয়াকৈ চলি আছে আৰু এই বছৰো ৰাইজৰ যিটো উপস্থিতি সেই উপস্থিতিতে গম পোৱা যায় যে ৰাইজে এতিয়া স্বাধীনতা দিৱস বুলি ক'লে আগৰ নিচিনা কিবা ভয় ভাৱ বা কিবা মনত আছে বুলি কোনেও নাভাবে। ৰাইজে দলে দলে ওলাই আহিছে আৰু সেইটো এই বছৰ বুলি নহয় যোৱা কিছু বছৰৰ পৰা এই যিটো ছবি সেই ছবি আমি দেখিবলৈ লাভ কৰিছোঁ আৰু ইয়াৰ কাৰণে মই সমূহ ভেৰগাঁওবাসী ৰাইজকে ধন্যবাদ দিছোঁ। অসমবাসী তথা গুৱাহাটীবাসীৰ বাবে এক সুখবৰ। গুৱাহাটীৰ গণেশপুৰীস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ HS BA BComৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, সুন্দৰ ক্লাছৰুমৰ ব্যৱস্থা, উপযুক্ত PGৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9706778566 অথবা 8638811417 আৰু 9864315576 আৰু 8876225551 নম্বৰত।